নমস্কাৰ। আজি এটা বিশেষ কথা লৈ মুখ্যমন্ত্ৰীৰ এখন মিটিং দেখিলো। মিটিঙত কোৱা কেইটামান কথা দেখি পেলাই লাইভত আহিবলৈ বাধ্য হলো। মুখ্যমন্ত্ৰীয়ে প্ৰথম মিঠাতেলৰ কথা কৈছে। মিঠাতেলৰ যেতিয়া দাম বৃদ্ধি হৈছে তেতিয়া মুখ্যমন্ত্ৰী নিশ্চুপ আছিলে। এতিয়া সেই কথাটোকে তেওঁ এডজাষ্ট কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে মিঠাতেল আৰু মাতৃ আৰু সন্তানৰ মাজত সম্পৰ্কৰ কথা কৈছে। এইটোতো বিকল মানে এটা চেণ্টাৰৰ পৰা কোৱা নিচিনা কথা। এইটোত মই বিশেষ কথা নকওঁ। মুখ্যমন্ত্ৰীয়ে দ্বিতীয় কথাটো কৈছে যে অৰুণোদয় কংগ্ৰেছীসকলকো দিছে, গতিকে কংগ্ৰেছীসকলে মানে কথা অলপ উল্টা পুল্টা কয়। মই আপোনাক কৈছো, মই যিমান ঘূৰিছো কংগ্ৰেছী কোনো মানুহে অৰুণোদয় পোৱা নাই। ক'ৰবাত যদি পাইছেও, মুখ্যমন্ত্ৰী মহোদয় আপোনাক কথাটো কলো, অৰুণোদয় আপুনি যিমান দিছে, এই ধাৰ যে 1,80,000 কোটি টকা যে ধাৰ আপুনি কৰিছে, ধাৰৰ বুজা কংগ্ৰেছী মোৰ নিচিনা এগৰাকী তৃণমূলৰ কৰ্মীয়েও মাথাত সেই বুজা লৈছো অৰুণোদয় পইচা। কি আজে বাজে কথা কয় আপুনি? অৰুণোদয় যে দিছে আপুনি আপোনাৰ ঘৰৰ পইচা দি দিছে নেকি? অৰুণোদয় যে ইয়াত যে ধাৰ লগাইছে 1,80,000 কোটি টকা যে ধাৰ, প্ৰত্যেকজন মানুহৰ গৰ্ভত থকা সন্তানটো 50,000 টকা ধাৰ আছে। আপুনি ঘৰৰ পৰা দিছে নেকি অৰুণোদয়? মুখ্যমন্ত্ৰীয়ে কথা কওঁতে সংযম হোৱা দৰকাৰ। তৃতীয় কথাটো মই মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছী সকলৰ চুইচটো তেওঁ এনেকে দেখাই দিছে, চুইচটো মানে তেওঁলোকৰ ঢিলা হৈছে, অলপ টাইট দিব লাগে। মই আপোনাক কৈছো, আপুনিতো ভালকে জানে, আপুনি বহুত মানে ডক্টৰেট লোৱা কথা। চুইচ এটা যদি মোৰ গাড়ীখনতো চুইচ এটা বদলি হয়, বেয়া হয়, তাক বদলাই দিব পাৰে। কিন্তু গোটেই ইঞ্জিনটো যদি বিকল হয়, ইঞ্জিন ডাউন দিয়া নহয়, নতুন ইঞ্জিন ইনষ্টল কৰিবলগীয়া হয়, আপোনাৰ বিকল হৈছে। আপুনি এই কথাবিলাক নকব। এজন মুখ্যমন্ত্ৰী, আমিও বেয়া পাইছো আপোনাক কটাক্ষ কৰিবলৈ, কিন্তু যেতিয়া মুখ্যমন্ত্ৰীয়ে কথাটো কয় লগে লগে আমি কথাটোৰ ৰিপ্লাই দিয়াটো আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে। মুখ্যমন্ত্ৰীৰ পৰা অসমৰ মানুহে বৰ্তমান সময়ত কি বিচাৰিছে? জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। ৰাজনীতি কোনে কৰিছে? ৰাজনীতি আপোনালোকে কৰিছে। আজি আপোনাৰ সেই নলবৰীয়া সেইজন মন্ত্ৰী, মই নাম নলওঁ, সেইজনে আজি কৈছে প্ৰকৃত অনুৰাগী বোলে আজিহে ৰাজপথত গৈছে। এজন মানুহে ঠিকেই কৈ গৈছিলে, মই নকওঁ সেই শব্দটো, মহিলাৰ মুখত কলে মানুহে বেয়া পাব, মই নকওঁ, ঠিকেই, কিন্তু একদম সঁচাকে কৈছো, আমাৰ যদি ক'ৰবাত আপুনি কৈছে যে আমাৰ চুইচ ঢিলা হৈছে, নেপায় এইবোৰ কথা মুখ্যমন্ত্ৰীয়ে কব, কিন্তু আপোনালোকৰ গোটেই চিষ্টেমটো আপোনালোকৰ বিকল হৈছে। আৰু আজি যে আপোনালোকে ৰাজপথত উঠি নামিছে, আপোনালোকে প্ৰকৃত অনুৰাগীৰ কথা কৈছে। অসমৰ জুবিন গাৰ্গ অনুৰাগীৰ লক্ষ লক্ষ মানুহক, তাৰমানে আমি প্ৰকৃত, বাকীবিলাক মানুহ প্ৰকৃত অনুৰাগী নহয়। এনেকুৱা ধৰণৰ ধুন্দৰমী মানে এনেকুৱা ধুৰন্ধৰ কথা নকবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। আৰু মুখ্যমন্ত্ৰীয়ে আবুল তাবুল বকা বন্ধ কৰক, ৰাজধৰ্ম পালন কৰি। আমি আপোনাক সুধিছো, ৰুদ্ৰাংশু হাজৰিকাই যিখন FIR দিছিলে, ৰেজিষ্টাৰ হল নে নহল? তাত কাৰ কাৰ নাম সন্নিবিষ্ট কৰা হৈছিলে? আপোনালোকৰ ঘৰৰ মানুহৰ নাম সন্নিবিষ্ট হলে কেছ ৰেজিষ্টাৰ নহয়। টাৰ্চেন মিত্তালক মাতিছে নে নাই? আপোনাৰ পত্নীৰ কথাও বহুতে কৈ আছে। দুনিয়াৰ ডক্তৰ, কোনোবা বুদ্ধিজীৱী, সকলোকে SIT মাতিছে। কিয় আপুনি টাৰ্চেন মিত্তালক মাতা নাই? আপোনাৰ পত্নীক কিয় মাতা নাই? APWD অভিজিত শৰ্মা, তেখেতেও গোচৰ ৰচিছে। সেইবিলাক খৰতকীয়া হৈছে নে নাই? য'ত য'ত আচল কথাবিলাক কোৱা হৈছে সেইবিলাক ধিমি কৰি দিয়া হৈছে, আৰু য'ত য'ত মানে চালেবাৰে কোবাই পেলাই কথা কব বিচাৰিছে। কালি দিলীপ শইকীয়াই ঠিকেই কৈছে, আপোনালোকে যে ইঞ্জিন বিকল হৈছে তাৰ প্ৰমাণটো দিলীপ শইকীয়াই যোৱাকালি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ কথাও কিন্তু বাৰুকে তাত কৈ পেলাই ইতিহাস দোহাৰিছে যে ন্যায়, আপুনি কৈছে ন্যায় বিজেপিয়ে দিব, তেওঁ কৈছে ন্যায় আদালতে দিব, আইনে দিব। গতিকে মই এটা কথা কৈছো, আপোনালোকে গোটেই কামখিনি কৰাৰ সন্মুখত ঠিক কৰি লওক দিলীপ শইকীয়াই কি কব আৰু আপুনি কি কব। আপোনালোকে কনফিউজ, নিজে কনফিউজ হৈ আছে, কাৰণ কথা বহুত আছে। কেতিয়া কাক কোনে মাতি লৈ গৈছিলে, গছ কাটা আগাৰ পিছত কোনে গাড়ীৰ পৰা কাক লৈ পেলাই গৈ মুখ্যমন্ত্ৰী ঘৰত লৈ গৈছিলে, প্ৰথম চিটিং কি হৈছিলে, দ্বিতীয় চিটিঙত কিয় খং উঠিবলগীয়া কাৰ হৈছিলে, তাৰ পৰিকল্পনা কি আছে, এই গোটেই কথাবিলাক নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। আৰু আজি তাৰিখততো একোৱেই টপ চিক্ৰেট নাই, আৰু এই কথাবিলাক কলে আপোনালোকে বেয়া পায়। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো সংযম হওক। মুখ্যমন্ত্ৰী, আপুনি এইটো আপোনাৰ প্ৰাইভেট কোম্পানী চলাই থকা নাই। আপুনি যে মুখ্যমন্ত্ৰী হৈ আছে, মুখ্যমন্ত্ৰীক অসমৰ 3,56,00,000 মানুহৰ দায়িত্ব দিয়া হৈছে। আপুনি অপজিশ্যনৰো দায়িত্ব লব লাগিব, পজিশ্যনৰো দায়িত্ব লব লাগিব, সকলোৰে আপুনি দায়িত্ব লব লাগিব। কাৰণ সকলো মানুহৰ তেজ পানী কৰা, ঘাম মাটিত পেলোৱা, কৰ কাতলৰ পইচাৰে আপোনাক দিছপুৰত বহোৱা হৈছে, হেলিকপ্টাৰ চলাই ঘূৰি ফুৰিছে, চাৰ্টাৰ্ড ফ্লাইট লৈ গৈ আছে। এনেকুৱা আবুল তাবুল কথা, এইবিলাক চুইচ ঢিলা হোৱা কিবা হোৱা কথা নকব।
মই এনেকুৱা বেয়া কথা কৈ বেয়া পাওঁ, কাৰণ মোকো ভাল পোৱা কিছুমান মোৰ শুভাকাংক্ষী আছে, আমি বেয়া কথা কলে তেওঁলোকে বেয়া পায়, কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেকুৱা কথা কব, এনেকুৱা কথা নকবৰ কাৰণে আহ্বান জনাইছো। আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সকলোকে কৈছো, যেতিয়া যেতিয়া যি ৰাজনৈতিক বিদৰ পৰিয়ালৰ মানুহ একে উঠি পৰি তেওঁলোক ৰাজনীতিৰ লগত জড়িত হৈছে, সেইটো পৰিয়াল ধ্বংস অনিবাৰ্য। মই সেইকাৰণে কৈছো পৰিয়ালৰ মানুহবিলাকক অলপ আঁতৰাই ৰাখকচোন, সময় বৰ বেয়া। এইখিনি সময়ত মানুহ খঙত আছে, এইখিনি সময়ত মানুহে ৰাজনীতিৰ কথা চিন্তা কৰিব বিচৰা নাই। এইখিনি সময়ত মানুহক এটা বস্তু লাগে যে কোনে গাড়ীত কেইমাহ মানৰ আগত উঠাই নি কাক মেনেজ কৰিব বিচাৰিছিল, কিয় মেনেজ নহল, তাৰপিছত কোনে লৈ গৈছিলে কাক, কত কেনেকুৱা ঘটনা হল, এইখিনি কথা মই এটা ইংগিতহে দি ৰাখিছো। মই আপোনালোকক সেই কথাটো কৈছো, হাল এৰি শিয়াল নেখেদিব। প্ৰকৃত সত্য যে ছিংগাপুৰত গৈ জুবিন গাৰ্গে গোটেই ৰাতি গান গাই সাগৰত আহি কেনেকে মৰিবলগীয়া অৱস্থা হল, শেষৰ ভিডিঅ'টো কিয় এতিয়াও আহি নাপালে। গতিকে ছিংগাপুৰত অসম চৰকাৰে ছিংগাপুৰ গভৰ্ণমেণ্টক তাত গৈ প্ৰেছাৰাইজ কৰি, কিয় ছিংগাপুৰত সেই যিখন থানাৰ আণ্ডাৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিলে, যিখন ষ্টেটত বা যিখন ডিষ্ট্ৰিক্টত, তাত কিয় আসাম গভৰ্ণমেণ্টে এটা পাৰ্টি হৈ এতিয়াও FIR তাত দৰ্জ নকৰিলে, এই কথাবিলাক নুসুধিম নেকি আমি কথা? এই কথাবিলাক কথা কলে আপোনালোকে মুখ বন্ধ কৰাৰ কাৰণে চক্ৰান্ত কৰিব নেকি? এই কথাবিলাক কলে আপোনালোকে এই যেনেকে অজয়হঁতক থানাত ভৰাই দিছিলে, NSA লগাইছিলে, এই কথাবিলাক কলে আপোনালোকে NSA লগাব নেকি? মই আজিও আপোনালোকক কৈছো, অসম গভৰ্ণমেণ্টে কিয় ছিংগাপুৰত গৈ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হৈ তেওঁলোকে এটা পাৰ্টি হৈ কিয় তেওঁলোকে তাত এতিয়াও FIR এখন দৰ্জ নকৰিলে, ই এক বৃহৎ প্ৰশ্ন। মুখ্যমন্ত্ৰী মিঠাতেলৰ কথা কৈ থাকক, অৰুণোদয়ৰ কথা কৈ থাকক, চৰকাৰ আপুনি বনাওক, আমি চৰকাৰলৈ কনচাৰ্ণ নহয়। আমি কনচাৰ্ণ যে জুবিন গাৰ্গক কোনে কেইদিনমানৰ আগত কাৰ গাড়ীত লৈ গৈ পেলাই মেনেজ কৰিব বিচাৰিছিল, জুবিন গাৰ্গ মেনেজ নোহোৱা মানুহ, আৰু তাৰে পুতক তুলিলে নেকি, এই কথাবিলাক কিন্তু বাহিৰলৈ আহিব লাগিব। সেইকাৰণে মই কৈছো ৰাজনীতি নকৰিবা। আৰু মই প্ৰত্যেকজন জুবিন গাৰ্গৰ অনুৰাগীক কৈছো, আমি ৰাজনীতিত থকা মানুহ, আমি কথাবিলাক কব লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সকলোৱে মাতিব লাগিব, কিন্তু এনেকে বিজেপি পতাকা লৈ ৰাস্তাত এইদৰে যিটো ৰাজনীতি কৰিছে, এই ৰাজনীতি অত্যন্ত দুৰ্ভাগ্যজনক, গঢ়িত উদ্দেশ্যপ্ৰাণীত। গতিকে অসমৰ ৰাইজক কৈছো, মই আপোনালোকক এটা কথা কৈছো, ভোট আপোনালোকে যাক দিয়ে আমাৰ কোনো কবলগীয়া কথা নাই। বিজেপিয়ে গোটেই 100 বছৰ চৰকাৰ কৰক, কোনো কথা কবলগীয়া কথা নাই, কিন্তু জাষ্টিছ ফৰ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব। মই আকৌ আপোনালোকক কৈছো, পাপে যেনেকে বাপকো নেৰে, এই ভগৱান স্বৰূপ জুবিন গাৰ্গৰ মৃত্যুৰ দাম এওঁলোকে কৰিব লাগিব। পানীৰ তলত সোমায়ো ষড়যন্ত্ৰকাৰী বাচিব নোৱাৰিব। সেইকাৰণে কৈছো, মিঠাতেল, অৰুণোদয়, আজে বাজে কংগ্ৰেছীৰ চুইচ দিলা, এইবিলাক কথা কোৱা বন্ধ কৰি জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায়িকভাৱে কৰিবৰ কাৰণে ছিংগাপুৰত আপোনালোকে এটা কৰক। আৰু মই গৰিমা গাৰ্গ ডাঙৰীয়াকো অনুৰোধ জনাইছো, চৰকাৰক আপুনিও কওক যে ছিংগাপুৰত আপোনাকো লৈ যাওক, ছিংগাপুৰত গৈ পেলাই ছিংগাপুৰ পুলিচক আপোনালোকে বুক কৰক যে কিয় আজিলৈকে ছিংগাপুৰ পুলিচে আমাৰ হিয়াৰ আমঠুৰজনক লৈ পেলাই সঠিকভাৱে তেওঁলোকে কিয় তদন্ত কৰিব পৰা নাই, ই এক বৃহৎ প্ৰশ্ন। ধন্যবাদ।